নমস্কাৰ বন্ধুসকল, নৰ্থ কোৰিয়া এই নামটো আপোনালোক সকলোৱে কম বেছি পৰিমাণে শুনিছে চাগে। তো আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম নৰ্থ কোৰিয়াৰ যি শাসক আছে কিং জং উন, তেওঁৰ যি অত্যাচাৰী শাসন ব্যৱস্থা তাৰ বিষয়ে আমি বিশদভাৱে জানিম। তো অত্যাচাৰী বুলি মই এই কাৰণে কৈছো, আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব তেওঁৰ যিখিনি শাসন ব্যৱস্থা আচলতে সঁচাকৈ অত্যাচাৰী হয় নে নহয়। তো আজিৰ এই ভিডিঅ'টো আমি সেই বিষয়ে জানিম, নৰ্থ কোৰিয়াৰ বিষয়ে। তো আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, নৰ্থ কোৰিয়াৰ শাসক কিং জং উনৰ ককা আৰু দেউতা তেওঁলোক বৰ্তমান নাই, ঢুকাইছে। আৰু তেওঁলোকৰ ছবি প্ৰত্যেক ঘৰ মানুহৰ দেৱালত লাগি থকাটো বাঞ্ছনীয়, ঠিক আছে। সেইটো হৈছে এটা নিয়ম, কিং জং উনে বনোৱা এটা নিয়ম হৈছে তেওঁৰ ককাক আৰু দেউতাকৰ ফটো প্ৰত্যেক ঘৰ মানুহৰ দেৱালত লাগি থাকিব লাগিব, এনেধৰণে ওপৰত লাগি থাকিব লাগিব। আৰু এই ফটো বিলাক কি হ'ব লাগিব, আপোনাৰ চিধাকৈ লাগিব, ঠিক আছে। একা বেকা হলে নহব, চিধা হ'ব লাগিব আৰু বেৰৰ একেবাৰে টপত হ'ব লাগিব। ইয়াত মই দেখাই দিছো, চাব পাৰে আপোনালোকে, একেবাৰে ৱালৰ টপ পৰ্চনটোত থাকিব লাগিব। তাৰ ওপৰত কোনো ধৰণৰ ফটো থাকিব নোৱাৰিব বা বেলেগ একো বস্তু ৰাখিব নোৱাৰিব সেই ফটো দুখনৰ ওপৰত, ঠিক আছে। আৰু সেই ফটো কেইখন ইমানে চাফা চিকুণ কৰি ৰাখিব লাগিব। নৰ্থ কোৰিয়াই তাৰ কাৰণে তেখেতলোকে এখন বিশেষ ধৰণৰ টাৱেল প্ৰস্তুত কৰে আৰু সেই টাৱেলখন প্ৰতি ঘৰ মানুহকে দিয়ে। সেই বিশেষ ধৰণে প্ৰস্তুত কৰা টাৱেলখনহে সেই ফটোকেইখন মচিব পাৰিব, অন্যথা বেলেগ ঘৰৰ কাপোৰে ব্যৱহাৰ কৰিব নোৱাৰিব, ঘৰৰ কাপোৰ তাত ব্যৱহাৰ কৰিব নোৱাৰিব। ইয়াৰ যদি অন্যথা কোনোবাই যদি এই নিয়মখিনি যদি নামানে, তেতিয়া কি কৰা হ'ব, তেওঁক চিধাই জেল খাব লাগিব তেওঁ। আৰু তেওঁ অকলে জেল নহয়, তেওঁ গোটেই পৰিয়ালটোৱে জেল খাব লাগিব। এনেধৰণে ঠিক এটা উদাহৰণ যদি মই দিবলৈ যাওঁ, এটা উদাহৰণ লৈছো বন্ধুসকল। 9 জানুৱাৰী 2020 চনৰ কথা। নৰ্থ কোৰিয়াৰ এটা পৰিয়ালৰ এঘৰ মানুহত কি হয়, জুই লাগে। আৰু জুই লগাৰ কাৰণে কি হয়, মাকজনী বাহিৰত আছিলে আৰু তেওঁৰ দুটা শিশু আছিলে, ঘৰৰ ভিতৰত আবদ্ধ হৈ আছিলে। আৰু মাকে দেখা পাই কি কৰিলে, লৰালৈকে ঘৰত যিহেতু জুই লাগিলে, জুই লগাৰ লগে লগে ল'ৰা দুটা ভিতৰৰ পৰা উলিয়াই আনিলে। কিন্তু কি হ'ল, তাৰ পাছত তেওঁ সেই ফটো দুখন যি দুখন ওপৰৰ দেৱালত লাগি আছিলে আনিবলৈ পাহৰি গ'ল বা কি গ'ল। তো তাৰ পাছত নৰ্থ কোৰিয়া চৰকাৰে গম পালে, গম পোৱাৰ লগে লগে কি হ'ল, তেখেতলোকক একদম গোটেই পৰিয়ালটোকে জেল দিয়া হ'ল। তো এনেকুৱা ধৰণৰ শাসন ব্যৱস্থা আছে আচলতে নৰ্থ কোৰিয়াত। এই নিয়ম বিলাক পালন কৰিবই লাগিব, আদাৰৱাইজ পানিছমেণ্ট হিচাপে তেওঁক জেল নতুবা মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে। তো ইয়াৰ কাৰণে নৰ্থ কোৰিয়া চৰকাৰে কি কৰিছে বন্ধুসকল, এটা বিশেষ ধৰণৰ প্ৰশাসন ব্যৱস্থা আছে, যিয়ে অকস্মাতে গৈ পেলাই প্ৰত্যেক ঘৰ মানুহতে গৈ পেলাই আপোনাৰ এন্ট্ৰি কৰিব পাৰে, সোমাব পাৰে আৰু চাব পাৰে যে চফা চাফ চিকুণ ধুনীয়াকৈ হৈ আছে নাই হোৱা ফটো কেইখনৰ, আৰু আপোনাৰ ঠিকমতে লাগি আছে নাই, য'ত লাগিব লাগে আচলতে ত'ত লাগি আছে নে নাই। নেক্সটত আহিছো বন্ধুসকল। নেক্সট হৈছে আপোনাৰ আচৰণ। নৰ্থ কোৰিয়াৰ শাসক কিং জং উনে যি কয় সেয়া সকলোৱে শুনিব লাগিব। লাগিলে আপুনি যেনেকুৱা ধৰণৰ যি পৰিস্থিতিতে নাথাকক, লাগিলে আপুনি যিমান কষ্ট, যিমান ভাগৰ, যিমান যি নহওক, লাগিলে আপুনি তেওঁৰ কথা শুনিবই লাগিব। 2015 চনৰ এপ্ৰিল মাহৰ কথা। নৰ্থ কোৰিয়াৰ শাসক কিং জং উনে এখন সভাত ভাষণ দি আছিল, আৰু সেই ভাষণ দি থকা অৱস্থাতে তেওঁৰ ঠিক কাষতে নৰ্থ কোৰিয়াৰ ডিফেন্স মিনিষ্টাৰ ইয়ং চল, তেওঁ যিজন আচলতে কিং জং উনৰ একেবাৰে ঘনিষ্ঠ আছিল আৰু বহুত বিশ্বাসী আছিল, তেওঁ থিয় হৈ আছিল। আৰু সেই মুহূৰ্তত কি হৈছিলে, তেওঁ বহুত ভাগৰে জগৰে আছিল, গতিকে তেওঁ অলপ চলপ টোপনি আহিছিলে। আৰু যিজন একেবাৰে নৰ্থ কোৰিয়া কিং জং উনৰ কাষতে আছিলে থিয় হৈ পেলাই, আৰু সেই বস্তুটো তেওঁ যিজন নৰ্থ কোৰিয়া শাসক আছিলে, তেওঁ কিং জং উনে দেখা পায়। আৰু দেখা পোৱাৰ লগে লগে কি হৈছিলে, তেওঁ 30 এপ্ৰিল 2015 তাৰিখে প্ৰায় 100 মান মানুহৰ আগত তেওঁ গুলিয়াই পেলাই হত্যা কৰা গৈছিলে। তো কিং জং উনৰ মতে কি, তেওঁ যি কব সেয়া শুনিবই লাগিব, তেওঁ যি কব সেয়া সকলোৱে শুনিবতো লাগিবই, অন্যথা কি হ'ব, পানিছমেণ্ট হিচাপে তেওঁক মৃত্যুদণ্ড দিব, নতুবা তেওঁ যাৱজ্জীৱন কাৰাদণ্ড। তো নেক্সট পইণ্টত আহিছো, তেওঁক কোনেও কপি কৰিব নোৱাৰিব। নৰ্থ কোৰিয়াৰ শাসক কিং জং উনৰ তেওঁ কোনো ধৰণৰ কপি কৰিব নোৱাৰিব। নৰ্থ কোৰিয়াত মাত্ৰ ল'ৰাই 10টা চুলি হেয়াৰ ষ্টাইল আপোনাৰ ৰাখিব পাৰিব, আৰু ছোৱালীয়ে মাত্ৰ 18টা হেয়াৰ ষ্টাইলহে ৰাখিব পাৰিব। তাৰ বাহিৰে কোনো ধৰণৰ হেয়াৰ ষ্টাইল ৰাখিব নোৱাৰিব বা কপি কৰিব নোৱাৰিব। কিং জং উনৰ সেই যি হেয়াৰ ষ্টাইল আছে, সেই হেয়াৰ ষ্টাইল যদি কোনোবাই ৰাখে বা কপি কৰিবলৈ ট্ৰাই কৰে, তেতিয়াহ'লে তেওঁ কি হ'ব আপোনালোকে নিজে ধৰিব পাৰিছে, তেওঁ গ'ল, খতম। তো নেক্সটত আহিলো 4 নম্বৰ পইণ্টত। নৰ্থ কোৰিয়াৰ প্ৰত্যেকজন নাগৰিকে একোজন যোদ্ধা। বন্ধুসকল, নৰ্থ কোৰিয়াৰ যদি 17 বছৰ কেনেবাকৈ পাৰ হৈছে, ল'ৰাই দেশৰ কাৰণে সৈন্য বাহিনীত যোগদান কৰিব লাগিব মিনিমাম 10 বছৰৰ কাৰণে, আৰু ছোৱালীয়ে মিনিমাম 7 বছৰৰ কাৰণে দেশ সেৱা কৰিব লাগিব, সৈন্য বাহিনীত যোগ দিব লাগিব। এইটো হৈছে নৰ্থ কোৰিয়াৰ এটা নিয়ম, ৰুল। তো যদি কেনেবাকৈ কোনোবা বিকলাংগ অথবা তকৈ বেছি চাপৰ্ট, তেতিয়াহ'লে তেনে কোনো ব্যক্তিৰ ক্ষেত্ৰত আচলতে এইটো অকণমান ৰেহাই দিয়া হয়, যদিও অন্যথা কোনো ধৰণৰ ৰেহাই ব্যৱস্থা নাই। ল'ৰাই 10 বছৰ আৰু ছোৱালীয়ে 7 বছৰৰ কাৰণে সৈন্য বাহিনীত যোগদান কৰিবই লাগিব। নেক্সটত আহিলো 5 নম্বৰ হৈছে 3 জেনেৰেশ্যন ৰুল। 3 জেনেৰেশ্যন ৰুলটো এনেকুৱা, ধৰি লওক যদি আপুনি ভাৰতত কোনো এখন ৰাজ্যৰ হয়, কোনো এখন ৰাজ্যত বা কোনো এখন হেৰিয়াত আপুনি ক্ৰাইম কৰিছে, অপৰাধ কৰিছে, তেতিয়াহ'লে সেই অপৰাধীজনকহে শাস্তি দিয়াৰ ব্যৱস্থা আছে। বা কোনো ক্ষেত্ৰত কি হয়, ঘৰৰ মানুহক
হওক সোধা পৰাৰ কাৰণে আপোনাৰ চৰকাৰে নিব পাৰে বা প্ৰশাসনে নিব পাৰে, কিন্তু তেওঁলোকক সোধা পৰাহে কৰিব পাৰিব, কিন্তু পানিছমেণ্ট দিব নোৱাৰিব। যিজন আচলতে প্ৰকৃত আপোনাৰ অপৰাধী তেওঁকহে পানিছমেণ্ট দিয়াৰ ব্যৱস্থা আছে। সব বন্ধুসকল, উদাহৰণ স্বৰূপে আমি ধৰিব পাৰো, ওপৰত দেখা পাইছে, মই দেখাই দিছো আপোনালোকক, A B C। A হৈছে বিৰ দেউতাক আৰু B হৈছে Cৰ দেউতাক, ঠিক আছে। যদি কেনেবাকৈ B এ অপৰাধ কৰিছে তেতিয়াহ'লে A আৰু C দুইজনেই জেলত যাব লাগিব, মানে গোটেই তিনিটা জেনেৰেশ্যনটোৱে আপোনাৰ জেলত যাব লাগিব, জেলৰ ভাত খাব লাগিব। এইটোৱে হৈছে তেওঁলোকৰ নিয়ম, 3 জেনেৰেশ্যন ৰুল হয়। নেক্সটত আহিলো, নেক্সটটো হৈছে হাঁহিৰ ক্ষেত্ৰতো এটা ৰুল আছে নৰ্থ কোৰিয়া। তো ক'ত হাঁহিব পাৰিব, ক'ত হাঁহিব নোৱাৰিব, কেতিয়া কান্দিব পাৰিব, কেতিয়া কান্দিব নোৱাৰিব, এনেকুৱা ক্ষেত্ৰতো কিছুমান নিয়ম আছে নৰ্থ কোৰিয়াৰ। আমি এটা উদাহৰণলৈ গৈছো, উদাহৰণ ললে বুজি পাম। মহাত্মা গান্ধীৰ ধৰি লওক মৃত্যু তিথি 30 জানুৱাৰী, সেই দিনটো আমাৰ 2 মিনিট সুখ হিচাপে পালন কৰা হয়। ঠিক নৰ্থ কোৰিয়াত কি কৰা হয়, কিং জং উনৰ ককা আৰু দেউতা তেওঁলোকৰ মৃত্যুৰ তিথিটো 10 দিনীয়া আপোনাৰ সুখ হিচাপে পালন কৰা হয়। সেই সময়ছোৱাত কোনেও কান্দিব নোৱাৰিব, হাঁহিব নোৱাৰিব, শ্বপিং কৰিব নোৱাৰিব, কাৰোবাৰ যদি বাৰ্থডে আছে বাৰ্থডেও পালন কৰিব নোৱাৰিব, কোনোবা যদি মৰিও গৈছে সেই মৰি গ'লেও কোনো ধৰণৰ কান্দিব নোৱাৰিব, আৰু সৎকাৰৰ কাৰণে সেই 10 দিন সেই ঘৰতে থৈ দিব লাগিব শৱদেহ, আৰু 10 দিনৰ পাছতহে সৎকাৰ কৰিব পাৰিব। এনেকুৱা ধৰণৰ কিছুমান নৰ্থ কোৰিয়াত নিয়ম আছে, আৰু গোটেইবিলাক মই ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰিছো, আপোনালোকেও নিজে চাব পাৰে। তো নেক্সটত আহিছো আমি, নেক্সট 7 নম্বৰত আহিছো। 7 নম্বৰটো হৈছে যেনেকৈ আমাৰ ভাৰতৰ ৰাজধানী দিল্লী, ঠিক তেনেকৈ নৰ্থ কোৰিয়াৰ ৰাজধানীও হৈছে পিয়ংয়াং। তো আমি আমাৰ ভাৰতীয় নাগৰিকে নতুন দিল্লীলৈ, আমাৰ ৰাজধানীলৈ যাবৰ কাৰণে কোনো ধৰণৰ স্পেচিয়েল পাৰ্মিশ্যনৰ প্ৰয়োজন নাই। আপোনাৰ নিজৰ ৰাজ্যৰ ভিতৰতে আপোনাৰ য'ত ত'ত যি মন যায় আপুনি যাব পাৰে, যলৈকে মন যায় আপুনি তাতে নিজৰ ইচ্ছা অনুসাৰে যাব পাৰে। কিন্তু আপোনাৰ নৰ্থ কোৰিয়াৰ যিখন পিয়ংয়াং ৰাজধানী আছে তালৈ সৰ্বসাধাৰণ মানুহ কোনো পধ্যে যাব নোৱাৰে। যাবলৈ হ'লেও এক স্পেচিয়েল পাৰ্মিশ্যন লাগিব, আৰু তেওঁ হয়তো বহুত এজন মানে সামৰ্থ্যৱান শক্তিবান ব্যক্তি হ'ব লাগিব, আৰু আপোনাৰ এজন ধনী ব্যক্তি হ'ব লাগিব, তেতিয়াহে চৰকাৰে পাৰ্মিশ্যন দিব তাত যাবৰ কাৰণে, তাত থাকিবৰ কাৰণে। এনেকুৱা ধৰণৰ কিছুমান নিয়ম আছে নৰ্থ কোৰিয়াৰ। নেক্সটত আহিলো, বাহিৰত যোৱাটো নিষেধ। আমি ধৰি ললো আমাৰ অসমখনৰ কথা লৈ, আমি অসমত বাস কৰোঁ, আমি ভাৰতৰ যিকোনো এখন ৰাজ্যত যাবৰ কাৰণে আমাক কোনো ধৰণৰ স্পেচিয়েল পাৰ্মিশ্যনৰ প্ৰয়োজন নাই, আমি যি মন যায় য'লে মন যায় ত'তে যাব পাৰোঁ। কিন্তু আপোনাৰ নৰ্থ কোৰিয়াত ঠিক তেনেদৰে নহয়। নৰ্থ কোৰিয়াত এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাবৰ কাৰণেও চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। তো পিয়ংয়াং ৰাজধানীলৈ যোৱাটো বহুত দূৰৰ কথাই, এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাবৰ কাৰণেও তাত এটা বিশেষ ধৰণৰ পাৰ্মিশ্যন লাগে। পাৰ্মিশ্যন ল'লেহে আপুনি তাৰ পৰা ইখনৰ পৰা সেইখন ষ্টেটলৈ যাব পাৰিব। আৰু যদি নৰ্থ কোৰিয়াৰ কোনো নাগৰিকে নৰ্থ কোৰিয়াৰ পলাবলৈ চেষ্টা কৰে তেতিয়াতো আৰু তেওঁ মৃত্যুদণ্ড, জেইল পানিছমেণ্ট হিচাপে। কিন্তু কিছু ক্ষেত্ৰত কি হয়, খুব কম পৰিমাণৰ নৰ্থ কোৰিয়াৰ নাগৰিক পলাই যাবলৈ সক্ষম হৈছে, নোহোৱা নহয়। এবছৰ আগৰ কথা, ডিচেম্বৰ 2023ত কিম নামৰ এজন লোকে নৰ্থ কোৰিয়াৰ পৰা গোটেই পৰিয়ালটো লৈ পেলাই সাগৰীয় পথেদি পলাই যায়। কিন্তু এনেকুৱা কেছ খুব ৰেয়াৰ হয়, খুব কম হয়, আৰু বহু লোকে পলাবলৈ চেষ্টা কৰোঁতে নৰ্থ কোৰিয়াৰ সৈন্য বাহিনীয়ে তেওঁলোকক শ্বুট কৰি হত্যা কৰিছে, গুলীয়াই পেলাই হত্যা কৰি পেলাই। নেক্সটত আহিলো, ভোট দিয়াটো বাধ্যতামূলক। কিং জং উনৰ মতে নৰ্থ কোৰিয়া এখন গণতান্ত্ৰিক দেশ য'ত ভোটৰ জৰিয়তে নেতা নিৰ্বাচন কৰা হয়। কিন্তু আপোনালোকে কওকচোন, নৰ্থ কোৰিয়া এখন জানো গণতান্ত্ৰিক দেশ হয়? প্ৰজাই ৰজা বুলি কোৱা হয় গণতন্ত্ৰত। তো গণতান্ত্ৰিক দেশ এখনত আপোনাৰ প্ৰজাবিলাক কেনেধৰণে থাকিব লাগে, কিন্তু নৰ্থ কোৰিয়াত আছে কেনে? গতিকে সেইখন এখন গণতান্ত্ৰিক দেশ হ'বই নোৱাৰে। তো কিন্তু কিং জং উনৰ মতে সেইখন এখন গণতান্ত্ৰিক দেশ, গতিকে তাত ভোটৰ জৰিয়তে নেতা নিৰ্বাচন কৰা হ'ব। কিন্তু যদি চাবলৈ যায় আপুনি, নৰ্থ কোৰিয়াৰ অফিচিয়েল নেমো সেইটো কাৰণে ৰাখিছে ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কোৰিয়া। নৰ্থ কোৰিয়াত ভোটৰ জৰিয়তে নিৰ্বাচন হয়, কিন্তু নেতা এজনেই থাকে, এজন হৈছে কিং জং উন। অসমত যেনেকৈ আপোনাৰ ইলেকশ্যন পাতিলে বিভিন্ন পাৰ্টিৰ নেতাসকলে প্ৰতিদ্বন্দ্বিতা কৰে, ইজন কংগ্ৰেছে হওক, বিজেপিয়ে হওক বা অন্যান্য পাৰ্টিয়ে হওক, প্ৰতিদ্বন্দ্বিতা কৰে আৰু কোনোবা এজন জিকে। কিন্তু নৰ্থ কোৰিয়াত ঠিক তেনেকুৱা নহ'ব। নৰ্থ কোৰিয়াত কিং জং উনহে উঠিব, কিং জং উন, আৰু তেওঁকে ভোট দিব লাগিব। গতিকে তাত 100% ভোট হয়, আৰু যোনে ভোট নিদিয়ে তাৰ ডাইৰেক্ট মৃত্যুদণ্ড। তো আপোনাৰ নৰ্থ কোৰিয়াত আপোনাৰ এইটো ব্যৱস্থা, তাত ভোট দিবই লাগিব। গতিকে তাত ভোটৰ হাৰো 100% পায় কিং জং উনে। নেক্সট পইণ্টত আহিছোঁ। নেক্সটটো হৈছে আপোনাৰ কোনো ধৰণৰ ধাৰ্মিক গ্ৰন্থ তাত থাকিব নোৱাৰিব, ৰাখিব নোৱাৰিব বা পঢ়িব নোৱাৰিব। নৰ্থ কোৰিয়াত কিং জং উনৰ মতে তেওঁলোকেই ৰজা, তেওঁলোকেই হৈছে ভগৱান, তেওঁলোককে পূজা কৰিব লাগিব, আৰু তেওঁলোকে গতিকে যি ক'ব সেইটোৱে শুনিব লাগিব। কিং জং উনে যি ক'ব তাকে শুনিব লাগিব, আৰু কোনো ধৰণৰ ধাৰ্মিক প্ৰচাৰ তাত নচলিব। এনে ক্ষেত্ৰত যদি চাবলৈ যায়, অসম বা ভাৰতে হওক, বিভিন্ন ধৰ্মাৱলম্বী লোকসকল আছে। তো তেওঁলোকে যদি নিজৰ ধৰ্মই আন এটা ধৰ্মত যাবও বিচাৰে তেতিয়াহ'লে ইয়াত কোনো বাধা নিষেধাজ্ঞা কৰিব নোৱাৰে বা কৰা নাই আজিলৈকে। তো তাত কিন্তু তেনেকুৱা নহয়, আপোনাৰ কোনো ধৰণৰ আপুনি ধৰ্ম তাত প্ৰচাৰ কৰিবই নোৱাৰিব। গতিকে নৰ্থ কোৰিয়াৰ কিং জং উনে হৈছে আপোনাৰ তেওঁলোকৰ কাৰণে ভগৱান। এতিয়া কিছুমান নিষেধাজ্ঞা আছে নৰ্থ কোৰিয়াত, সেইখিনিলৈ আহিছোঁ আমি। নৰ্থ কোৰিয়াত
টিভিটো বহুত দূৰৰ কথা, বহুত কিছুমান টকা পইচা থকা মানুহে টিভি ক্ৰয় কৰে আৰু সেই টিভিত মাত্ৰ 4টা চেনেল দেখুওৱা হয়। সেই 4টা চেনেলত মাত্ৰ কিং জং উনৰ বিষয়ে দেখুৱাব, তেওঁ কি ভাল কৰিছে, বেয়া কৰিছে কিন্তু কেতিয়াও নেদেখায়, ভাল কৰিছে কিন্তু দেখাব, তেওঁ ফেমিলি কথা দেখাব। অকল সেই 4টা চেনেলে মাত্ৰ চলি থাকিব। আৰু যদি কোনোবাই লুকা চুৰি কৰি এনেকুৱা বেলেগ কিবা আপোনাৰ চিনেমা বা বিভিন্ন ধৰণৰ চিজ চাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে তেওঁলোকক ধৰা পৰাৰ লগে লগে তেওঁলোকৰ ডাইৰেক্ট মৃত্যুদণ্ড। ঠিক আছে। আৰু ইণ্টাৰনেশ্যনেল কলৰ ক্ষেত্ৰতো তাত কি হৈছে, বাধা প্ৰদান আছে। যদি কোনোবাই ইণ্টাৰনেশ্যনেল কল কৰিবলৈ ট্ৰাই কৰে, তেওঁ তাতে খতম। আমি কি কৰিব পাৰোঁ, আমাৰ মোবাইলত বেলেঞ্চ থাকিলে হ'ল, আমি বিভিন্ন এখন আন্তঃৰাষ্ট্ৰীয় দেশলৈ আমি ফোন কৰিব পাৰোঁ, কথা পাতিব পাৰোঁ। কিন্তু তাত ঠিক তেনেকুৱা নহয়। তাত আপোনাৰ জামাৰ লগোৱা আছে, সিহঁতৰ যিটো মোবাইলৰ কোম্পানী আছে সিহঁতৰ, তাত সিহঁতি ইণ্টাৰনেশ্যনেল কল মানে যোৱাৰ লগে লগে ব্লক কৰি দিব। এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা আছে নৰ্থ কোৰিয়াত। গতিকে এনে ক্ষেত্ৰত নৰ্থ কোৰিয়াৰ জনসাধাৰণে বাহিৰৰ কি হৈছে কি নাই হোৱা একো তাত আপোনালোকৰ সিহঁতি গম নাপায়, একোৱে গম নাপায়। নেক্সটত আহিছোঁ ৱেষ্টাৰ্ণ কালচাৰ আৰু ফেশ্বন। নৰ্থ কোৰিয়াত কি কৰিব নোৱাৰিব আপোনালোকৰ, যেনেধৰণে আমি অলপ আগত পাই আহিছোঁ যে 10টা মাত্ৰ ল'ৰাৰ কাৰণে হেয়াৰ ষ্টাইল আৰু 18টা ছোৱালীৰ কাৰণে হেয়াৰ ষ্টাইল ৰাখিব পাৰিব। ঠিক তেনে ধৰণে বিভিন্ন ধৰণৰ চুটি কাপোৰ পিন্ধা বা অন্যান্য ধৰণৰ হাই হিলছ পিন্ধা, বিভিন্ন ধৰণৰ আপোনাৰ লেডাৰ কোট পিন্ধা, জেকেট পিন্ধা বা জিন্স পিন্ধা, এইবিলাক কোনো ধৰণৰ পিন্ধিব নোৱাৰিব নৰ্থ কোৰিয়াৰ নাগৰিকে। আৰু এই ক্ষেত্ৰত বাধা আছে। আৰু মানে কিং জং উনে যিবিলাক কাপোৰ পিন্ধিব, সেই কাপোৰবিলাক অন্য সাধাৰণ জনসাধাৰণে কোনো পধ্যে পিন্ধিব নোৱাৰিব। যদি পিন্ধা গম পায়, তেতিয়াহ'লে তাত এটা পুলিচ আছে, পুলিচ প্ৰশাসন আছে, যাক ফেশ্বন পুলিচ, আৰু সিহঁতি ধৰি পেলাই আপোনাক মৃত্যুদণ্ড পৰ্যন্ত দিব পাৰে, জেইল দিব পাৰে। তো তেনেকুৱা ধৰণৰ ব্যৱস্থা আছে নৰ্থ কোৰিয়া। কিন্তু ইয়াৰ বিপৰীতে কিং জং উনৰ পৰিয়ালে বা তেওঁৰ নিজৰ পত্নীয়ে বিভিন্ন ধৰণৰ লাক্সাৰী আপোনাৰ ব্ৰেণ্ডৰ কাপোৰ পিন্ধিব পাৰে, বা বিভিন্ন ধৰণৰ আপোনাৰ চুলি হেয়াৰ ষ্টাইল ৰখা হওক, সাজ পোছাকে হওক, এইবিলাক কৰাত কোনো ধৰণৰ নিষেধাজ্ঞা নাই। গতিকে ইয়াৰ পৰা এটাই বুজা যায় কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থা তাত আচলতে চলি আছে। নেক্সটত আহিছোঁ নৰ্থ কোৰিয়াৰটো কথা গম পাইছে আপোনালোকে। নৰ্থ কোৰিয়া আন্তঃৰাষ্ট্ৰীয় যিবিলাক বজাৰ আছে সিহঁতৰ লগত সম্বন্ধ স্থাপন নকৰে, আৰু গতিকে ইম্পৰ্ট এক্সপৰ্টটো আচলতে খুব কমেই দেখা পোৱা যায়। গতিকে সিহঁতৰ ফাৰ্টিলাইজাৰৰ কাৰণে আপোনালোকে এনেকুৱা নিয়ম কৰি দিছে, প্ৰত্যেক ঘৰৰ মানুহে নিজৰ যিখিনি মল মূত্ৰ প্ৰত্যেক দিনাখনি হয় জমা হয়, সেইখিনি আপোনালোকে কি কৰিব লাগিব, চৰকাৰক দিব লাগিব। এনেকুৱা ধৰণৰ কিছুমান নিয়ম আছে। আৰু যদি কোনোবাৰ চৰকাৰক দিব পৰা নাই, তেতিয়াহ'লে যদি সেই মানুহজন ব্যক্তিজন হয় ধনী হয়, তেতিয়াহ'লে টকা পইচা দি হ'লেও এইটো মেনেজ কৰিব পাৰে। কিন্তু অন্যথা যদি দিব নোৱাৰে, তেতিয়াহ'লে ডাইৰেক্ট জেইল। তো এনেকুৱা ধৰণৰ কিং জং উনৰ আচলতে শাসন ব্যৱস্থা তাত এতিয়াও চলি আছে। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইয়াতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টোত জনাব, আপোনালোকে যদি তেনেকুৱা এখন বাস কৰিলে হয়, তেতিয়াহ'লে আপোনালোকে কি কৰিলে হয় আচলতে, সেই বিষয়ে এইটো ভিডিঅ'ত জনাব। বহুতবিলাক চাই মেলি পেলাই এইটো ভিডিঅ' বনাব লগা হৈছে। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে, যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু কমেণ্টত জনাব আপোনালোকে যদি সেইখন নৰ্থ কোৰিয়াৰ নিচিনা আমাৰ নিজৰ দেশখন বা ৰাজ্যখন হ'লহেঁতেন, তেতিয়া আপোনালোকে কি কৰিলে। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।